মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে আজি অনুষ্ঠিত হোৱা HSLC কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2025 জেনেৰেল সায়েন্সৰ কোশ্চিন পেপাৰৰ সম্পূৰ্ণ 45টা MCQ সমাধান লৈ উপস্থিত হৈছোঁ। এই 45টা MCQ লোৱা হৈছে সেট এৰ পৰা। ইতিমধ্যে মোৰ হাতত সেট চিও আহি গৈছে, গতিকে তোমালোকক সেট চিৰ লগতে সেকশন বিৰ পৰাও কিছুমান প্ৰশ্নৰ সমাধান আগবঢ়াম। গতিকে তোমালোকে সেই প্ৰশ্নটোৰ সমাধানো চাবা বুলি আশা ৰাখি আজিৰ এই ভিডিঅ' তোমালোকৰ আগত আপলোড কৰিছোঁ। এইখিনিতে তোমালোকক জনাই থওঁ যে মই মোৰ অইন চেনেল মেথছ অসমত মই অহাকালি অনুষ্ঠিত হ'বলগীয়া জিঅ'গ্ৰাফি আৰু এডভান্স মেথমেটিক্সৰ কোশ্চিন তাতে আপলোড কৰিম, সমাধান হওঁ, তোমালোকে সেইটো চাবা বুলি আশা ৰাখিলোঁ। এতিয়া মই তোমালোকৰ আগত সেকশন এটো আলোচনা কৰিম। শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰত দিয়া হৈছে দেখা, এটা পৰীক্ষাত এলুমিনিয়াম আৰু ক্লৰিনৰ পৰা এলুমিনিয়াম ক্লৰাইড গঠন হ'ল। তলৰ কোনটো বিকল্পই ৰাসায়নিক বিক্ৰিয়াটো বুজাব? ইয়াতে দিছে Al এলুমিনিয়াম প্লাস ক্লোরিন 2 AlCl2 2Al plus Cl2 2AlCl। তাৰপিছত C নম্বৰত আছে 2Al plus 3Cl2, এটোত কি হ'ব 2AlCl3। আৰু D নম্বৰত আছে 3Al plus 3Cl2 3AlCl2। গতিকে কারেক্ট অপশন হ'ব C নম্বৰ। এতিয়া 2 নম্বৰত দিয়া আছে লোৰ তাৱা এখন মামুৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব? ইয়াতে দিয়া হৈছে ৰং ব্যৱহাৰ কৰি, B নম্বৰত দিয়া হৈছে গ্ৰীজ ব্যৱহাৰ কৰি, C নম্বৰত দিয়া হৈছে জিংকৰ প্ৰলেপ দি, D নম্বৰত দিয়া হৈছে লৱণ ব্যৱহাৰ কৰি। কারেক্ট আনসার C নম্বৰ জিংকৰ প্ৰলেপ দি। তাৰপিছত দেখা 3 নম্বৰ অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ঔষধটো ব্যৱহাৰ কৰা হয়? A নম্বৰত আছে বীজাণুবাৰক, B নম্বৰত আছে অম্লনাশক, C নম্বৰত আছে বেদনানাশক, D নম্বৰত আছে এন্টিবায়োটিক। কারেক্ট আনসার B অ্যান্টাসিড বা অম্লনাশক। 4 নম্বৰৰ প্ৰশ্নটো চোৱা, যেতিয়া সোডিয়াম ক্লোরাইডে পানীৰ সৈতে বিক্রিয়া কৰে সোডিয়াম হাইড্রোক্সাইড গঠন হয়। কোনটো বিক্রিয়াৰ ফলাফলে সোডিয়াম হাইড্রোক্সাইড গঠন কৰিব? ইয়াতে দিছে সংযোজন বিক্রিয়া, বিত আছে অপহরণ বিক্রিয়া, সিত আছে প্রশমন বিক্রিয়া, ডিত আছে বিয়োজন বিক্রিয়া। কারেক্ট আনসার তোমালোকৰ B নম্বৰ হ'ব। 5 তলৰ কোনটো ধাতু কম সক্রিয়? এটো দিয়া আছে A জিংক, B আয়রন, C লিড, D কপার। কারেক্ট আনসার হ'ব D কপার। 6 নম্বৰ 4টা কার্বনের যৌগ বিউটাননত থকা কার্যকরী মূলকটো হল এত আছে অ্যালকোহল, বিত কিটোন, সিত কার্বক্সিলিক অ্যাসিড, D অ্যালডিহাইড। কারেক্ট আনসার B কিটোন। কোশ্চিন 7 লৈ আহা, এটা মৌল অক্সিজেনৰ লগত বিক্রিয়া কৰি উচ্চ গলনাঙ্কৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীতো দ্ৰৱণীয়। সম্ভৱপৰ মৌলটো হল A নম্বৰত দিছে লো, B ক্যালসিয়াম, C সিলিকন, D কার্বন। কারেক্ট আনসার B ক্যালসিয়াম। 8 নম্বৰত চোৱা, তলৰ সমীকৰণবোৰৰ দৰে P, Q আৰু R তিনিটা ধাতুৰে ৰাসায়নিক বিক্রিয়া কৰে। বিক্রিয়াটো দিয়া আছে কোনটো ধাতু অধিক সক্রিয়? ইয়াতে দিয়া আছে দেখা A, P, B, Q, C আর D, both A আৰু Q। কারেক্ট আনসার A, P। কোশ্চিন 9 কোশ্চিনটো দিয়া আছে তলৰ কোনবোৰৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্রিয়া ঘটিব? A মেগনেছিয়াম ক্লোরাইডৰ দ্ৰব্য আৰু এলুমিনিয়াম ধাতু, সোডিয়াম ক্লোরাইডৰ দ্ৰব্য আৰু কপাৰ ধাতু, সিলভার নাইট্রেটৰ দ্ৰব্য আৰু কপাৰ ধাতু। এটাই হ'ব তোমালোকৰ কারেক্ট আনসার। এতিয়া 10 নম্বৰৰ প্ৰশ্নলৈ আহা, তলৰ কোনটো ধাতু সাধাৰণ উষ্ণতাত জুলীয়া? এত আছে গেলিয়াম, বিত সিজিয়াম, সিত ডিত মার্কারি বা পারা। কারেক্ট আনসার D মার্কারি বা পারা। এতিয়া তোমালোকে 11 নম্বৰলৈ আহা, তলৰ কোনটো ধাতুকল্পৰ উদাহৰণ নহয়?
এত আছে ব্রোমিন, বিত আছে অ্যালুমিনিয়াম, সিত আছে জার্মেনিয়াম, ডিত আছে সিলিকন। কারেক্ট অ্যান্সার হব বি। এতিয়া 12 নম্বৰ চোৱা, মিথেন প্লাছ ক্লৰিন এক্স ৰাসায়নিক বিক্ৰিয়াটোত মিথেনৰ লগত ক্লৰিন সূৰ্যৰ পোহৰৰ উপস্থিতিত যোগ হোৱা দেখাইছে। এক্সৰ দ্বাৰা বুজোৱা সম্ভৱপৰ বিক্ৰিয়াজাত পদাৰ্থটো হ'ব এ মিথেন প্লাছ সালফিউরিক এসিড, মিথাইল ক্লোরাইড প্লাস হাইড্রোক্লোরিক এসিড। বি নম্বরটা হব কারেক্ট অ্যান্সার। এতে 13 নম্বরের প্রশ্ন লৈ আহা। 13 নম্বৰ প্ৰশ্নটো হল লঘু সালফিউরিক এসিড আৰু এক্স গোটাৰ মিশ্ৰণত ওয়াই গেছৰ গঠন হয় আৰু লগতে গঠন হয় গোটা এক্সটোৰ লৱণ। তেনেহ'লে এক্স আৰু ওয়াই কি হ'ব? ইয়াতে দিছে কারেক্ট অ্যান্সার হব তোমাৰ এক্স জিংক আৰু ওয়াই হাইড্রোজেন হ'ব। এতিয়া দেখা তোমালোকে 14 নম্বৰ প্ৰশ্ন লৈছে আহা। 14 নম্বৰ প্ৰশ্নত কোৱা হৈছে মৌল ওয়াইয়ে YCl2 সংকেতৰ ক্লোরাইড গঠন কৰে। ই উচ্চ গলনাঙ্কযুক্ত এটা গোটা পদাৰ্থ। মৌল ওয়াইৰ তলৰ কোণটোৰ সৈতে পৰ্যায়িত তালিকাত একই বৰ্গত থকাৰ সম্ভাৱনা সবাতোকৈ বেছি। এ সিলিকন, বি অ্যালুমিনিয়াম, সি ম্যাঙ্গানিজ, সি ম্যাগনেসিয়াম, ডি সোডিয়াম। কারেক্ট অ্যান্সার হব সি ম্যাগনেসিয়াম। 15 নম্বর, তলৰ কোনটো বিকল্প আধুনিক পর্যায়িত তালিকার মতে বর্ধিত পারমাণবিক সংখ্যার ওপৰত সজোৱা হৈছে? ইয়াতে দিয়া হৈছে অপশ্যনবিলাক তোমালোকে চাইছো। ইয়াতে ডি নম্বৰটো হ'ব কারেক্ট অপশ্যন। সোডিয়াম, ম্যাগনেসিয়াম, অ্যালুমিনিয়াম, সিলিকন আৰু ফসফরাস। এতিয়া দেখা 16 নম্বৰৰ প্ৰশ্নলৈ আহা। 16 নম্বৰত কোৱা হৈছে এজন ছাত্ৰই এটা লক্ষ্যবস্তু 20 সেন্টিমিটাৰ ফকাল দৈৰ্ঘ্যৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত ৰাখিছে। লক্ষ্যবস্তুটোৰ প্ৰতিবিম্ব কত গঠন হ'ব পাৰে? এটোৰ এত আছে দাপনৰ পিছফালৰ ফকাছত, বিত আছে দাপনৰ সন্মুখত ফকাছত, সিত আছে দাপনৰ পিছফালে 10 সেন্টিমিটাৰ দূৰত্বত আৰু ডিত আছে দাপনৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত। গতিকে কারেক্ট অ্যান্সার হব সি দাপনৰ পিছফালৰ 10 সেন্টিমিটাৰ দূৰত্বত। 17 নম্বৰ, মানৱ চকুৰ কোনটো অংশত বস্তু এটা প্ৰতিবিম্ব গঠন হয়? ইয়াতে দিছে এ চকুৰ পতা, বি চকুৰ মণি, সি অক্ষিপট বা ৰেটিনা, ডি কৰ্নিয়া। কারেক্ট অ্যান্সার সি ৰেটিনা। 18 নম্বৰলৈ আহা। বয়সস্থ লোকে চশমাৰ অবিহনে চকুৰ ওচৰত থকা বস্তু সঠিক আৰু শুদ্ধভাৱে দেখাত অসুবিধা বোধ কৰে। চকুৰ এই বিকাৰটো কোৱা হয়? ইয়াতে আছে প্ৰেছবায়োপিয়া, বিত আছে মায়োপিয়া, সিত আছে হাইপাৰমেট্ৰোপিয়া, ডিত আছে ক্যাটাৰেক্ট। সি কারেক্ট অ্যান্সার হাইপাৰমেট্ৰোপিয়া। 19, এডাল পৰিবাহী তাঁৰে 4 মিনিটত 10⁻21 সংখ্যক ইলেক্ট্ৰন বহন কৰে। পৰিবাহী তাঁৰডালত কিমান বিদ্যুৎ প্ৰবাহিত হ'ব? ইয়াতে দিয়া হৈছে দেখা অপশ্যন এত আছে 10 এম্পিয়াৰ, বিত 7 এম্পিয়াৰ, সিত 4 এম্পিয়াৰ, ডিত 0.7 এম্পিয়াৰ। কারেক্ট অ্যান্সার ডি 0.7 এম্পিয়াৰ। 20, বিদ্যুতৰ মান দুগুণ হলে কিমান বৰ্ধিত তাপ উৎপন্ন হ'ব? ইয়াতে দিয়া আছে এ প্ৰাৰম্ভিক পৰিমাণৰ দুগুণ, বি প্ৰাৰম্ভিক পৰিমাণৰ 3 গুণ, সি প্ৰাৰম্ভিক পৰিমাণৰ 4 গুণ, ডি প্ৰাৰম্ভিক পৰিমাণৰ 5 গুণ। কারেক্ট অ্যান্সার সি। 21, তামৰ তাঁৰৰ আয়তাকাৰ কুণ্ডলী এটা চৌম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে। আবিষ্ট প্ৰবাহত দিশ প্ৰতি এই নম্বৰত দিয়া হৈছে দুপাকত সলনি হয়, বি এপাকত সলনি হয়, সি আধা পাকত সলনি হয়, ডি এপাকৰ 4 ভাগৰ এভাগত সলনি হয়। কারেক্ট অ্যান্সার সি আধা পাকত সলনি হ'ব। তাৰপিছত 22 নম্বৰৰ প্ৰশ্নলৈ আহা। এটা চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়। ইয়াতে দেখা এ চকুৰ মণিৰ ক্ৰিয়াৰ কাৰণে, বি অক্ষিপটৰ ক্ৰিয়াৰ কাৰণে, সি চিলিয়াৰী পেশীৰ ক্ৰিয়াৰ কাৰণে, ডি চকুৰ পতাৰ ক্ৰিয়াৰ কাৰণে।
গতিকে শুদ্ধ উত্তৰ হ'ব চি চিলাৰী পেশীৰ ক্ৰিয়াৰ কাৰণে 23 মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে এ ৰঙা দেখে বি হালধীয়া দেখে সি কলা দেখে ডি পাতল দেখে শুদ্ধ উত্তৰ হ'ব সি কলা দেখে পৰিস্থিতিতন্ত্ৰত শক্তিৰ প্ৰবাহৰ দিশ সদায় এ একমুখী বি দ্বিমুখী সি বহুমুখী ডি একা বেকা কারেক্ট আনসার এ একমুখী 25 নম্বৰলৈ আহা তলৰ কোনটো প্ৰক্ৰিয়াই ভূতাপীয় শক্তি প্ৰকল্পৰ এটাৰ কাৰ্যনীতি ব্যাখ্যা কৰে এটো আছে এত আছে স্থিতি শক্তি ব্যবহার কৰি বৈদ্যুতিক শক্তি উৎপাদন তাপীয় শক্তি ব্যবহার কৰি তাপীয় শক্তি উৎপাদন কৰা 26 লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য 1 মিটাৰ ইয়াৰ ক্ষমতা হ'ব এ 0.5 ডায়োপ্টাৰ বি 2 ডায়োপ্টাৰ সি 1 ডায়োপ্টাৰ ডি 1.5 ডায়োপ্টাৰ শুদ্ধ উত্তৰ হ'ব সি 1 ডায়োপ্টাৰ 27 নম্বৰলৈ আহা বৈদ্যুতিক শক্তিৰ বাণিজ্যিক একক হল কিলোৱাট আৱাৰ 1 কিলোৱাট আৱাৰৰ মান হ'ব এ 3.6 into 10 to the 5 joule B 3.6 into 10 to the power 6 joule C 3.6 into 10 to the power minus 5 joule D 3.6 into 10 to the power minus 6 joule correct answer B 3.6 into 10 to the power 6 joule এতিয়া 28 নম্বৰৰ প্ৰশ্নলৈ আহা ইয়াতে আছে এজন ছাত্ৰই কি কৈছে ৰন্দাৰ কি কৰি ৰন্দা ব্যৱহাৰ কৰে ৰন্দাৰ ব্যৱহাৰৰ বাবে যিকোনো শক্তি উৎস ব্যৱহাৰ কৰিব পাৰে কিন্তু তেওঁ সেই উৎসৰ পৰা উৎপন্ন হোৱা ধোঁৱাৰ পৰা পৰিত্ৰাণ পাবৰ খোজে তলৰ কোনটো ধৰণৰ উৎস এই ক্ষেত্ৰত ব্যৱহাৰ কৰিব এ কয়লা বি বৈদ্যুতিক সি কাঠ ডি পেট্ৰলিয়াম কারেক্ট আনসার বি বৈদ্যুতিক 29 বৰ্ধিত দক্ষতায় মানুহ আৰু পৰিৱেশক কেনেদৰে লাভান্বিত কৰে এ ইন্ধনৰ বৰ্ধিত উৎপাদনৰ দ্বাৰা ইন্ধন উৎপাদনৰ মূল্য হ্ৰাস কৰি সি চৌবাচ্চাৰ ইন্ধনৰ পৰিমাণ বৃদ্ধি কৰি ডি প্ৰদূষণ আৰু শোষণ হ্ৰাস কৰি কারেক্ট আনসার ডি নম্বৰটো হ'ব 30 তলৰ কোনখনি বৈশিষ্ট্যই আমাক ইন্ধনৰ ভাল উৎস গণ্য কৰাত সুবিধা হয় এ ভৌতিক অৱস্থা বি সকলো অঞ্চলত উপলব্ধ সি সকলো দেশৰ বাবে ফলপ্ৰসূ মূল্য ডি উচ্চ পৰিমাণৰ শক্তি উৎপাদন কৰা গতিকে ডি নম্বৰ হ'ব শুদ্ধ উত্তৰ উচ্চ পৰিমাণৰ শক্তি উৎপাদন কৰা এতিয়া 31 নম্বৰৰ প্ৰশ্নলৈ আহা হ্ৰস্ব বৰ্তনী হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ এ বুজন পৰিমাণে বৃদ্ধি পায় বি অবিৰতভাৱে সলনি হয় সি বুজন পৰিমাণে কমি যায় ডি সলনি নহয় কারেক্ট আনসার এ 32 নম্বৰলৈ আহা 32ত কৈছে বৈদ্যুতিক বাল্ব এটাৰ ৰোধ 5 এম্পিয়াৰ যদিহে 5 ওহম যদিহে 2 এম্পিয়াৰ বিদ্যুৎ 200 ভোল্টত বাল্বটোৰ মাজেৰে প্ৰবাহিত হয় তেন্তে 10 মিনিটত বাল্বটোৱে কিমান তাপ উৎপন্ন কৰিব দেখা ইয়াতে কারেক্ট আনসার হ'ব ডি 2.4 into 10 to the power 6 জুল বাকি কেইটা শুদ্ধ হয় এতিয়া 33 নম্বৰৰ প্ৰশ্নলৈ আহা এজন ছাত্ৰই এটা কুণ্ডলীৰ মাজেৰে এডাল দণ্ড চুম্বক ৰাখিছে ছাত্ৰজনে লক্ষ্য কৰিছে যে কুণ্ডলীৰ লগত সংলগ্ন গ্যালভানোমিটাৰৰ কাটাৰ বিচ্যুতি কৰিছে যদি চুম্বকডালৰ কুণ্ডলীটোৰ মাজেৰে অবিৰতভাৱে সোমাই উলিয়াই থকা হয় তেন্তে এ কুণ্ডলীত আবিষ্ট বিদ্যুতৰ মান বাঢ়িব বি বিদ্যুতৰ দিক অবিৰতভাৱে সলনি হ'ব সি চুম্বক ক্ষেত্ৰই কুণ্ডলীক এটা গতি প্ৰদান কৰিব বি নম্বৰ হ'ব শুদ্ধ উত্তৰ এতিয়া 34 নম্বৰলৈ আহা উদ্ভিদৰ জাইলেম কলৰ কাম হল ইয়াতে দি আছে অক্সিজেনৰ পৰিবহন খাদ্যৰ পৰিবহন
পানীৰ পৰিবহণ আৰু এমিনো এচিডৰ পৰিবহণ শুদ্ধ উত্তৰ হ'ব চি পানীৰ পৰিবহণ এতিয়া 35 নম্বৰলৈ আহা এটা উদ্ভিদ হৰম'ন যিটো বৃদ্ধিত সহায়ক হয় সেইটো হ'ল ইয়াতে এত আছে নাইট্ৰিক এচিড বিত আছে এফচিসিক এচিড সিত আছে হাইড্রোক্লোরিক এচিড ডিত আছে হাইড্রোক্লোরিক এচিড ডিত আছে সাইট্রিক এচিড কারেক্ট আনসার এফচিসিক এচিড এতিয়া 36 নম্বৰলৈ আহা তলত উল্লেখ কৰা কোনবিধ এটা উদ্ভিদ হৰম'ন এ ইনসুলিন বি সাইটোকাইনিন সি থাইরক্সিন ডি ওয়েস্ট্রোজেন কারেক্ট আনসার বি সাইটোকাইনিন 37 পরাগধানী থাকে এ স্ত্রীকেশর বি পেটুপাত সি ডিম্বক ডি পরাগরেণু শুদ্ধ উত্তর ডি পরাগরেণু 38 নম্বৰলৈ আহা 38 নম্বৰত কৈছে বীজৰ ভিতৰত থকা ভ্ৰূণটো উপযুক্ত পৰিৱেশত ফুটি উঠি গজি উঠে এই প্ৰক্ৰিয়াটোক বলা হয় এ জার্মিনেশন বা অঙ্কুরণ বুলি কোৱা হয় এইটো কারেক্ট আনসার বাকি প্রজনন রেণুর উৎপত্তি পুনর্জীবন এইকেইটা নহয় 39 নম্বৰলৈকে আহা এটিপি অণু এটা ভাঙনৰ সময়ত মুক্ত হোৱা শক্তিৰ পৰিমাণ হৈছে এইটো হ'ব এত আছে 29.5 কিলোজুল পার মল বিত আছে 30.5 কিলোজুল পার মল সিত আছে 31.5 কিলোজুল পার মল আৰু ডিত আছে 40.5 কিলোজুল পার মল কারেক্ট আনসার তোমালোকে দেখা পাইছাই যে বি নম্বৰ হ'ব এতিয়া দেখা 40 ৰাসায়নিক সমন্বয় দেখা যায় এ মাথো উদ্ভিদৰ ক্ষেত্ৰত বি মাথো প্ৰাণীৰ ক্ষেত্ৰত সি উদ্ভিদ আৰু প্ৰাণী উভয়ৰ ক্ষেত্ৰত উপৰৰ এটাও নহয় কারেক্ট আনসার সি উদ্ভিদ আৰু প্ৰাণী উভয়ৰ ক্ষেত্ৰত 41 দেখা 41ত কোৱা হৈছে ফিডব্যাক পদ্ধতিৰে ড্যাশ ক্রিয়া নিয়ন্ত্রণ করা হয় ফিডব্যাক পদ্ধতিৰে কি ক্রিয়া নিয়ন্ত্রণ এইটো হরমোন দিছে বি দিছে হাওফাও সি তেজৰ ডি মগজৰ কারেক্ট আনসার হ'ব এ হরমোনৰ 42 নম্বৰৰ প্ৰশ্নলৈ আহা লালটিত থকা উৎসেচকৰ নাম হ'ল এ লালটি অ্যামাইলেজ বি পেপচিন সি ফাসোক্রাস ডি অ্যামিনো অ্যাসিড কারেক্ট আনসার এ লালটি অ্যামাইলেজ 43 মৎস্য শ্রেণীর প্রাণীর হৃৎপিণ্ড কোঠালির সংখ্যা A1 B2 C3 D4 কারেক্ট আনসার B2 এতিয়া 44 নম্বৰলৈ আহা পত্ৰৰন্ধ্ৰ ছিদ্ৰ মুকলি আৰু বন্ধ হোৱাটো নিয়ন্ত্ৰণ কৰে এ ৰক্ষী কোষে বি পত্ৰহৰিতে সি অক্সিজেনে ডি কার্বন ডাই অক্সাইড কারেক্ট আনসার হ'ব এ ৰক্ষী কোষে লাষ্ট এমসিকিউটো লৈ আহিছোঁ তোমালোকে এইটো ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম হ'ল ভেৰি ইজি কোশ্চেন ন্যানোমিটার দিছে বি স্ফাইগমোমেনোমিটার সি থার্মোমিটার ডি এমিটার কারেক্ট আনসার বি স্ফাইগমোমেনোমিটার সো মাই ডিয়ার স্টুডেন্টস এইখিনি আছিলে 45টা এমসিকিউ আৰু তাৰ সমাধান এতিয়া মই তোমালোকক সেকশন ভিডিও জাস্ট দেখাই দিম অলৰেডি মই সেইখিনি তোমালোকৰ আগত সি সেকশনত আলোচনা কৰিম সেকশন বিটো চোৱা ইয়াতে দিছে প্ৰতিটোৰ উদাহৰণৰে সৈতে তলৰ পদ দুটা ব্যাখ্যা কৰা ইয়াতে দিছে চৰ্বিৰ দুৰ্গন্ধিতা ক্ষয়ী ভৱন তাৰপিছত 47 অধক্ষেপণ বিক্রিয়া বুলি লিখিব যে এটা উদাহৰণ দিয়া 48 প্ৰশমন বিক্রিয়া কি কাপোৰ ধোৱা সোডা আৰু বেকিং সোডাৰ দুটাকৈ ব্যৱহাৰ লিখা 49 পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কিয় কৰে ব্যাখ্যা কৰা और पानीर अनुपस्थितित एसिडे क्यों एसिड धर्म प्रदर्शन नकरे व्याख्या करा तार पिছত दिया হৈছে 50 নম্বৰ দিছে ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে সোডিয়াম অক্সাইড আৰু মেগনেছিয়াম অক্সাইডৰ গঠন ব্যাখ্যা কৰা 51 ইয়াতে দিছে ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি কেনেকৈ ইথানল আৰু ইথানোইক এচিডৰ পাৰ্থক্য কৰিব পাৰি এতিয়া 52 স্বাভাৱিক দৃষ্টিৰ এজন মানুহৰ বাবে নিকট বিন্দু আৰু দূৰবিন্দু কি 53 বৈদ্যুতিক মোটৰত ব্যবহৃত নীতিটো লিখা বৈদ্যুতিক মোটৰত ব্যবহৃত হওয়া দুবিধ সঁজুলিৰ নাম লিখা এতে 54 সৌৰ কুকাৰ ব্যৱহাৰৰ দুটা সুবিধা আৰু দুটা অসুবিধা উল্লেখ কৰা ইয়াতে দেখা 55 দৃষ্টিৰ বাবে আমাৰ এটাৰ পৰিৱৰ্তে দুটা চকুৰ প্ৰয়োজন কিয় 56 এল দৈৰ্ঘ্যৰ আৰু এ প্ৰস্থচ্ছেদৰ তাঁৰৰ এডাল ৰড
4 ওহম। একে পদার্থের অন্য এডাল L/2 দৈর্ঘ্যর আর 2a প্রস্থচ্ছেদ তার রোধ কি? 7 এ তরাই তীরবিরাই কিও ব্যাখ্যা করা। বি দিছে এটা ত্রিভুজাকার গ্লাস প্রিজমের মাঝেরে এডাল পহর রশ্মি প্রতিহরণ হওয়ার পিছত নির্গত কোণ আর বিচ্ছুরিত কোণর রশ্মিচিত্র অঙ্কন করি দেখুয়া। নেক্সট অর দিছিলে দেখা, সরি অর দিয়া নাই, 58 তোমাকে ইয়াতে দিয়া হয়েছে 3টা রোধ 3 ওহম, 8 ওহম আর 6 ওহম সমতুল্য রোধ উলিয়াব লাগে, যেতিয়া রোধ কেইটা সিডি মধ্যভাবে থাকে আর বি সমান্তরাল সজ্জাত থাকে। নাইবা ইয়াতে দিয়া হয়েছে কি দুটা বৈদ্যুতিক বাল্বর তলত দেয়া ধরনের উল্লেখ আছে 220 ভোল্টত 100 ওয়াট আর 220 ভোল্টত 1000 ওয়াট। যেতে প্রশ্ন হল 59 বনাঞ্চল সংরক্ষণের ক্ষেত্র থকা 3 ধরনের অংশীদারের নাম লিখা और জীবাশ্ম ইন্ধনের উপর এটি চমু টোকা লিখা। 60 উদ্ভিদৰ অনুবর্তনীয় গুণ সম্বন্ধীয় গতি বা কিছুমান উদ্দীপকের প্রতি জনোৱাৰ সঁহাৰি সমূহ কি কি, এইবোৰ কেনেদৰে সংঘটিত হয়। তাৰপিছত অৰ দিছে গড়ৰ ৰোগ কি, ই কিয় সংঘটিত হয়। 61 এজন ব্যক্তি দেহৰ বৃদ্ধি আৰু বা বর্ধন কিহর দ্বারা নিয়ন্ত্রিত হয়। কৈশোর কালত এই নিয়ন্ত্রণকারী বস্তু কম মাত্রা নিহরণ হলে তার ফলাফল কি হব পারে। এতিয়া তাৰপিছত দেখা নাইবা দিছে স্নায়ু বা পেশীয় কলার অবিহনেও লাজুকীলতা দৰে কিছুমান উদ্ভিদে স্পর্শ কৰাৰ লগে লগেই উদ্দীপনাৰ প্ৰতি শীঘ্ৰে সঁহাৰি জনায় কেনেকৈ। এতিয়া 62 মেণ্ডেলৰ মতে প্রভাবী আর অপ্রভাবী কাক বলে উপযুক্ত উদাহরণ দিয়ে বর্ণনা করা। নাইবা মেন্ডেলের এটা পরীক্ষার সহায়ত চারিত্রিক বৈশিষ্ট্যসমূহ স্বতন্ত্রভাবে কেনেদরে প্রবাহিত হয় বর্ণনা করা। তাৰপিছত দিয়া হৈছে যৌন আর অযৌন প্রজননের মাজত পার্থক্য দেখুৱা। যৌন প্রজনন প্রক্রিয়ার সুবিধাসমূহ বেশি কেনেকৈ। নাইবা গুপ্তবীজী উদ্ভিদৰ জোপাৰ ফুল এবাহর দীর্ঘচ্ছেদৰ এটা পরিষ্কার নিহিত চিত্র আঁকা আর প্রতিটা অংশর কার্য ব্যক্ত করা। 64 পাচক উৎসেচক কি, এই উৎসেচকবোৰৰ কার্য কি, আমার পাকস্থলিক এসিডৰ ভূমিকা কি। নাইবা দিছে উদ্ভিদৰ দেহত খাদ্য আৰু অন্যান্য দ্রব্যৰ পরিবহন কেনেকৈ হয় আলোচনা কৰা। সো মাই ডিয়ার স্টুডেন্টস, এইখিনি আছিল আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজি মই তোমালোকৰ আগত আলোচনা কৰা এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকে পৰীক্ষাত দিয়া আনচাৰৰ লগত মিলাই চোৱাত সহায় কৰিব। আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী অহা 2026 HSLC এক্সামিনেশ্যন দিবা, নিশ্চয় তোমালোকক এই ভিডিঅ'টিয়ে বহুখিনিয়ে সহায় কৰিব। চ' থেংক ইউ ছ' মাছ।